गिबियावनो जोबोद गोजोननाय मोनदों दहाय एसे सिगाङावसो जों नुनो मोनदों जे नोंथांमोननि ओनसोलनि दाखालिबावै भुयापारायाव बिपिएफ हान्जानिफ्राय जोंजों जइन जानाय बेयाव गोबां दैदेनगिरिफ्रा बाहागो लाफैदों नोंथांमोननि ओनसोलनिनो दा ओंखायनो সমাগত লোকসভা নিৰ্বাচনলৈ এতিয়া সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল গৰম হৈ পৰিছে নিৰ্বাচনী কুচকাৱাজ কোকৰাঝাৰ লোকসভা সমষ্টি দখলৰ লক্ষ্যৰে ইউপিপিএল তথা মিত্ৰজোঁটে আৰম্ভ কৰিছে প্ৰচাৰ সভা আজি বাক্সাৰ সামোহাঠাইত অনুষ্ঠিত ইউপিপিএলৰ সভাত উৰ্খাও গৌৰা ব্ৰহ্মৰ অংশগ্ৰহণত ভাষণ প্ৰসংগত কয় কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয় কৰিবলৈ আহ্বান জনায় সমান্তৰালকৈ পাৰিষদ মন্টু বৰুৱে কয় বিৰোধীয়ে এতিয়া আমাক ভয় খাইছে বিপিএফৰ পৰা বহুজন পাৰিষদ ইউপিপিএল দললৈ আহিছে কেইদিনমান পিছত চন্দন ব্ৰহ্ম আহিব বিপিএফ দলে 17 বছৰে ৰাজ্যক বিভিন্ন ক্ষেত্ৰত ঠগবাজি কৰি আহিছিল ৰাজ্যে সকলো বুজি উঠিছে এতিয়া ৰাইজ আমাৰ লগত আছে এই মন্তব্য কৰে মন্টু বৰুৱে এই মন্তব্য কৰে পাৰিষদ মন্টু বৰুৱে হয় আমি মানে বহুত তীব্ৰগতিভাৱে প্ৰচাৰটো চলাই আছো আমাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা আমাৰ এনডিএ প্ৰাৰ্থী সন্মানীয় জয়ন্ত বসুমতাৰীক জিকাই দিয়াৰ কাৰণে যিমানখিনি আমি লিগেলিভাৱে যিখিনি কাম কৰিব লাগে সেইটো কৰি আছো আৰু ইতিমধ্যে আমি এতিয়া আমাৰ কোকলাবাৰী সমষ্টিত যোৱাকালি আৰু আজি আমি প্ৰাইমাৰী ৱাইজত আমি মিটিং পাতি আছো সৰুকৈ যাতে আমি আমাৰ নিজৰ দলৰ কৰ্মকৰ্তাসকলক আৰু আমাৰ যিমানখিনি ছাপৰ্টাৰ আছে তেওঁলোকক আমি যাতে ঠিক কৰি ল'ব পাৰোঁ আগন্তুক ইলেকশ্যনৰ কাৰণে হয় আমি সবে জানো যে কোকৰাঝাৰ লোকসভা সমষ্টিত হীৰা চৰণী ডাঙৰীয়াই 10 বছৰ ভুৱা চাৰ্টিফিকেট লৈ তেখেতে MP সাংসদ হৈ থাকিল এতিয়া আপোনালোকে বিবেচনা কৰক আপোনালোকে জাগাৰ মানুহ যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ 2 বছৰীয়া যি সাংসদ হীৰা চৰণী ডাঙৰীয়াই ই অঞ্চলত বা মোৰ কোকলাবাৰী সমষ্টিত কিবা তেখেতে কাম কৰিছে নাকি আৰু লগতে কোকৰাঝাৰ লোকসভা সমষ্টিত কোনটো জায়গাত তেখেতৰ যিখিনি আঁচনি আছে সেইটো আপোনালোকে অলপ বিচাৰ কৰি চাওক তাৰপিছত আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব যে তেখেতে আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টিত তেখেতে 10 বছৰত কি কাম কৰলাক আৰু সেইটো কামটোতো বাদে পাছৰ কথা কিন্তু তেখেতৰ যিখিনি চাৰ্টিফিকেট যিখিনি জাতীয় যিখিনি প্ৰমাণপত্ৰ আছিল সেই নিজৰ জাতীয় প্ৰমাণপত্ৰটোও ভুৱাভাৱে তেখেতে লৈছিল সেইটো আজি আমাৰ হাইকোৰ্টে প্ৰমাণ কৰি দিলে ইয়াৰ পৰা কি বুজা যায় হীৰা চৰণী ডাঙৰীয়া কি বুজা যায় ইয়াৰ পৰা যে তেখেতে যে নিজৰ জাতীয় প্ৰমাণপত্ৰটোও যদি ভুৱাভাৱে লৈছি লোৱাৰ পিছত ৰাইজক যি ঠগোৱা নাই নিজৰ পুঁজিৰ পৰা যে তেখেতে ৰাইজক অলপ হ'লেও অলপ মানে কিঞ্চিতো কাম কৰি দিয়া নাই সেইটো একেবাৰে প্ৰমাণ হয় আনপিনেদি তেখেতে সাংসদ হিচাপে 10 বছৰ হৈ গ'ল আনপিনেদি বিপিএফ হিচাপে আমি 17 বছৰ তেখেতসকলক পালোঁ তেখেতসকলে 17 বছৰত কি কৰি দেখালে আজি আমাক কৈ আছে যে একৰ্ডটো ভুৱা বুলি আমাৰ বিটিআৰ একৰ্ডটো ভুৱা বুলি একৰ্ডৰ যিখিনি ইমপ্লিমেণ্টেশ্যন কৰাৰ কাৰণে যিখিনি কাম আছিল সেই কামটো এতিয়ালৈকে কিয় কৰা নাই বুলি আমাক সুধি আছে সেইকাৰণে মই তেওঁলোকক উল্টাকৈ সুধিব খুজিছোঁ তেখেতসকলে 17 বছৰ শাসন কৰাৰ কালত তেখেতসকলৰ BTC একৰ্ডৰ আহা CIT-টো একদিনতে তেওঁলোকে কৰিব পাৰিছিল না বিভিন্ন যিখিনি অনুষ্ঠান আছে তেওঁলোকে 2 বছৰ 3 বছৰ 5 বছৰতে তেওঁলোকে কৰিব পাৰিছিল না ইয়াতে আপুনি বিবেচনা কৰি চাওক যে কোকলাবাৰী সমষ্টিৰ কোকলাবাৰী VCDC অফিচটো তেওঁলোকে সৰু এটা মই উদাহৰণ দিছোঁ কোকলাবাৰী VCDCত কেইটা তেওঁলোকে 17 বছৰৰ কেইটা VCDC অফিচটো তেওঁলোকে কৰিছিল কোকলাবাৰী VCDCটো তেওঁলোকে কৰা নাছিল জলাগাঁও VCDC তেওঁলোকে কৰিব পৰা নাছিল খামাৰদিছা VCDC তেওঁলোকে কৰা নাছিল তেতিয়াহ'লে ইয়াৰ পৰা আপোনালোকে নিজে বুজি পাব যে 17 বছৰত তেওঁলোকে কি কাম কৰি আছে বুলি কৈ আছে CIT-টো একদিনতে কৰিছিল নেকি তেওঁলোকে 17 বছৰত কোকলাবাৰী VCDCটো কৰিব পাৰিছিল নেকি সৰু উদাহৰণ এটা দিছোঁ মই কোকলাবাৰী VCDC অফিচটো যিটো একেবাৰে ৰুড লেভেলৰ VCDC অফিচ সেই VCDCটো তেওঁলোকে কৰিছিল নেকি কৰা নাছিল তেতিয়াহ'লে তেওঁলোকে দি একেবাৰে ৰাইজক ঠগাই আছিল তেওঁলোকে যে নিজৰ পকেটৰ কাৰণে স্কিমবিলাক কৰি আছিল ছাপ্লাই দি আছিল আঁঠুৱা ভাগাই আছিল সেইবিলাক বস্তু তেওঁলোকে নিজৰ কাৰণে কৰিছিল এতিয়া ৰাইজে এতিয়া বুজি পালাক আমি তুলনামূলকভাৱে 3 বছৰত কি কৰলাক তেওঁলোকে 17 বছৰত তুলনামূলকভাৱে আমাৰ কৰি কিমান কৰিছে সেইবিলাক এতিয়া ৰাইজে নিজে নিজৰ মনত তুলনা কৰি চাইছে যে কম্পেৰিজন কৰি চাইছে যে সঁচাকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ আৰু হাগ্ৰামা মহিলাৰ চৰকাৰটো কেনেহেনকৈ আছিল আগৰ দিনত যদি 3 বছৰৰ আগৰ কথাটো ভাবে আপোনালোকৰ অঞ্চলত সামুহাঠাই VCDC ৰূপহী
ইপিনে শালবাৰী যদি আমি যদি যাওঁ আমাৰ শিমলা অঞ্চলত যদি চোৱা যায় বা কোকলাবাৰী অন্তৰ্গত যিমানখিনি আছে সেই তেনেকুৱা জেগাত 17 বছৰ সময়ছোৱাত আমি চৰকাৰ গঠন কৰাৰ আগত যিখিনি পৰিস্থিতি আছিল সেই পৰিস্থিতিটো কেতিয়াবা আপোনালোকে নিজে দেখা পাইছে যে কিমান কি হাল্লা পৰিস্থিতি আছিল প্ৰতিটা ইলেকশ্যনত মানুহ মাৰা গুইলাই মাৰা বিভিন্ন ধৰণৰ হৈছিল পৰাৰ কাৰণে যিখিনি শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে আমাৰ সমজুৱা যিখিনি জাতীয় যিখিনি আগুৱাই নিয়াৰ কাৰণে যিখিনি কাম কৰি আছিল তেওঁলোকে সেই সময়ত বাধাই দি আছিল কাৰণ আমাৰ এই অঞ্চলৰ পৰা ডাঙৰ পৰা মানুহেই নাছিল এতিয়া যোৱা বছৰ এই চামুৱাঠাই ভিজিডিচিৰ পৰা একজন APC লাভ কৰিছে মোৰ সমষ্টিৰ প্ৰথম যোৱা 17 বছৰ তেওঁলোকে APC পাছ কৰা ইয়াতে ওলাব পাৰিছিল নেকি কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ গঠন হোৱাৰ পিছত যোৱা বছৰ এই চামুৱাঠাই বাগমাৰা গাঁৱৰ পৰা প্ৰথম APC আমি লাভ কৰিলোঁ মোৰ কাৰণে সেইটো আৰু এইবাৰৰ যোৱাবাৰৰ যি মেট্ৰিক ৰিজাল্ট সেই মেট্ৰিক ৰিজাল্ট অসমৰ টপ 10ত আমাৰ আঙুলিয়াৰ একজন ছোৱালীয়ে অসমৰ টপ 10ত সোমাই গ'ল তেতিয়াহ'লে প্ৰমোদ বড়ো ডাঙৰীয়াই শিক্ষা দিশত বা শান্তি সম্প্ৰীতিটো বজাই ৰাখি আমাৰ কোকলাবাৰী সমষ্টিত শিক্ষা দিশত কেনেকৈ আগুৱাই গৈছে সমগ্ৰ BTRতে টপ 10ত সোমোৱা নাছিল 17 বছৰৰ কালত সমগ্ৰ BTRতে বিভিন্ন টাইপত চিৰাং ডিষ্ট্ৰিক্ট এতিয়া আমাৰ ছায়েন্সত বা হাই ছেকেণ্ডাৰীত অসমৰ ভিতৰত শ্ৰেষ্ঠ বাক্সা ডিষ্ট্ৰিক্ট সদায় 4 নম্বৰত 3 বা 4 নম্বৰত সদায় থাকে তেতিয়াহ'লে সেই পৰ্যায়টো সেই সময়ত পোৱাই নাছিল সেইকাৰণে আমাৰ ৰাইজে এতিয়া ভোটাৰসকলে ডিচিশ্যন লৈছে যে এইবাৰো আমি আমাৰ NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰত ছবিতে ভোট দি আমাক জয়যুক্ত কৰাৰ কাৰণে তেখেতে মানে ৰাইজে বা ভোটাৰসকলে প্ৰতিবাদ মানে কৰি লৈছে আৰু বিৰোধীয়ে ভয় খাইছে নেকি কি বিৰোধীয়ে ভয় খাইছে নেকি বিৰোধীয়ে ভয় খাবইতো বিৰোধীয়ে ভয় খাবই কাৰণ আপোনালোকে 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সীমা শ্ৰীৰামপুৰ গেটৰ পৰা ইপিনে মছলপুৰ বৰবৰী আৰু বাগানপাৰা সীমালৈকে একবাৰ চাওকচোন এই 4জন বা 5জনৰ MCLৰ বাদে BPFৰ MCLৰ বাদে বেলেগ যি MCLA আছে বেলেগ যি EM আছে বেলেগ যি MLA আছে চব আমাৰে দিছোঁ তেখেতসকলতো কেইজন আছে 9জন আছে 9জনৰ ভিতৰত 7জন আমাৰ তাতে জইন হ'ল সিদিনা জয় মুছাৰী ডাঙৰীয়াই জইন হ'ল ধনঞ্জয় দা জইন হ'ল অমৰ জইন হ'ল প্ৰভাত জইন হ'ল কোকৰাঝাৰৰ ৰেৱা নাৰ্জাৰী জইন হ'ল সজল সিঙা জইন হ'ল ৰাজীৱ ডাঙৰীয়া BJP জইন হ'ল 7জন BPFৰ MCLA আমাৰ লগত এই 3 বছৰৰ ভিতৰত জইন হ'ল কেইদিনমান পাছত আৰু 12 তাৰিখে আমাৰ অসমৰ প্ৰাক্তন মন্ত্ৰী চন্দ্ৰমোহন ডাঙৰীয়া আমাৰ লগত জইন হোৱাৰ কথা তেতিয়াহ'লে বিৰোধী ভয় খাবই সেইটো স্বাভাৱিক আৰু BPFৰ বাদেও যিমানখিনি GSPৰ আছে তেওঁলোকেতো আমাৰ লগত জইন নোহোৱাৰ কাৰণে বা আমাৰ দলৰ যিখিনি নিয়ম নীতি বা আমাৰ চৰকাৰৰ যিখিনি নিয়ম নীতি সেইটো পালন কৰাৰ কাৰণে আমাৰ EM ডাঙৰীয়াৰ EM মানে ঘনশ্যাম দাসৰ যিখিনি EMটোতো এতিয়া বৰখাস্ত কৰা হয় তেতিয়াহ'লে বিৰোধী ভয় কৰিব লাগবই দলৰ যদি ৰীতি নীতিটো চৰকাৰৰ যিখিনি ৰীতি নীতিটো যদি পালন নকৰে সেইখিনি বিশেষ ব্যুৰো ৰিপৰ্ট সচ দ্য ৰিয়েলিটি